নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ তাতে ওলোৱা 1149টা কনষ্টেবল ফায়াৰ পদৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে তেন্তে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আগষ্ট মাহৰ পৰা আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰোপৰি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 16 আগষ্ট 2022 আজিৰে পৰা আপোনালোকে ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ কেনেকৈ ডাউনলোড কৰিব, আপোনালোকৰ পৰীক্ষাৰ কিমান মাৰ্ক থাকিব, কি টপিক থাকিব, তাৰোপৰি আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়া কেনেধৰণৰ, এই সকলোবোৰ আজি এই ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF তাত আপোনালোকৰ কনষ্টেবল ফায়াৰৰ পদ খালী আছে। 1149টাকৈ আপোনালোকৰ কনষ্টেবল ফায়াৰৰ পদ খালী আছিল। তাৰে অসমৰ কাৰণে পদ খালী আছিল 103টাকৈ পদ খালী আছিল। এইখিনি পদৰ পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব 26 আগষ্টৰ পৰা 10 অক্টোবৰলৈকে। আপোনালোকৰ PST আৰু PET পৰীক্ষা অসমৰ লগতে অল ইণ্ডিয়াত 41টা চেণ্টাৰত আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 16 আগষ্ট 2022 আজিৰে পৰা আপোনালোকে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ আপোনালোকে অলপ তললৈ ভিজিট কৰি আহিব। তললৈ ভিজিট কৰি আহিলে CISF এডমিট কাৰ্ড লিংক, ইয়াতে আপোনালোকে ক্লিক হিয়াৰ কৰি ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত যদি আপোনালোকে চিলেকশ্যন প্ৰক্ৰিয়াৰ বিষয়ে জানিবলৈ বিচাৰে তেন্তে আপোনালোকে অলপ তললৈ ভিজিট কৰি আহিব। তললৈ ভিজিট কৰি আহিলে দেখিবলৈ পাব ইয়াত প্ৰথমতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকে ৰিটেন এক্সাম দিব লাগিব। তাৰপিছত আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ মেডিকেল এক্সাম অনুষ্ঠিত হ'ব। এই গোটেইখিনি হোৱাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব। যিসকল বন্ধু বান্ধৱীৰ মেৰিট লিষ্টত নাম থাকিব তেওঁলোকে এপইণ্টমেণ্টবিলাক পাব। আপোনালোকে যেতিয়া PST আৰু PET পৰীক্ষা কোৱালিফাই কৰাৰ পিছত আপোনালোকক ৰিটেন পৰীক্ষা দিবলৈ মাতা হ'ব। এই ৰিটেন পৰীক্ষাটো আপোনালোকৰ 100 মাৰ্কৰ অনুষ্ঠিত হ'ব। প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 1 মাৰ্ককৈ থাকিব। 100টা কুৱেশ্যন আপোনালোকৰ থাকিব। ইয়াত আপোনালোকৰ চিলেবাছৰ টপিকসমূহ দি দিছে। আপোনালোকৰ জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা আপোনালোকৰ কুৱেশ্যনসমূহ থাকিব। আপোনালোকৰ কুৱেশ্যন থাকিব ইয়াত 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 25 মাৰ্ক। তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজ এণ্ড এৱাৰনেছৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 25 মাৰ্ক। তাৰপিছত এলিমেণ্টেৰী মেথমেটিক্সৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 25 মাৰ্ক। তাৰপিছত হিন্দী আৰু ইংলিছৰ পৰা আপোনালোকৰ কুৱেশ্যন থাকিব 25টা কুৱেশ্যন, মাৰ্ক থাকিব 25 মাৰ্ক। টোটেল আপোনালোকৰ 100টা কুৱেশ্যন 100 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাটো আপোনালোকৰ 2 ঘণ্টা সময় অনুষ্ঠিত হ'ব। টোটেল আপোনালোকৰ 120 মিনিট পৰীক্ষাটো অনুষ্ঠিত হ'ব। পৰীক্ষা আপোনালোকে কম্পিউটাৰ বেছ CBTত দিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে CISFৰ কনষ্টেবল ফায়াৰ পদৰ যিখিনি পদ আছিল সেইখিনি পদৰ পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব 26 আগষ্টৰ পৰা 10 অক্টোবৰলৈকে আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ যদি ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকে এই নটিফিকেশ্যনখন চেক আউট কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই ইনফৰমেশ্যন হিচাপে ইমানখিনি আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকলৰ মাজত কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।